Welcome to our Success Wings Coaching Institute. মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এচিড বেছ আৰু সল্ট এচিড ক্ষাৰ আৰু লৱণ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিলো। আজি আমি পঢ়িম কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড, কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰ। এতিয়া তোমালোকৰ সায়েন্সৰ 16টা চেপ্টাৰৰ ভিতৰত তাৰে এটা চেপ্টাৰ হৈছে কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড, কাৰ্বন আৰু তাৰ যৌগ। ইমানখিনি মৌল থকাৰ পাছতো পৰ্যাবৃত্ত তালিকাখনত শ মৌল থকাৰ পাছতো কিয় এই কাৰ্বনৰ কম্পাউণ্ড বিলাক পঢ়িবলৈ আমাক দিলে সেইটো জনাটো খুব প্ৰয়োজনীয়। এই কাৰ্বন মৌলটো কিয় আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট তোমালোকে আকৌ যদি ফাৰ্ডাৰ ষ্টাডি কৰা তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ মাজতে যদি তোমালোকে সায়েন্সত পঢ়া তেতিয়াহ'লে এই কাৰ্বন মৌলটোৰ ওপৰতে বেছ কৰি কেমেষ্ট্ৰিৰ সম্পূৰ্ণ এটা পাৰ্ট অৰ্গেনিক কেমেষ্ট্ৰি জৈৱ ৰাসায়ন বুলি যিটো কোৱা হয় তেনেকুৱা এটা পাৰ্ট স্পেচিফিকেলি আমি কাৰ্বন মৌলটোৰ কাৰণে পঢ়িবলগীয়া হয়। গতিকে এই এটা মাত্ৰ কাৰ্বন মৌলৰ এনেকুৱা কি প্ৰপাৰ্টি আছে যাৰ কাৰণে আমাৰ চাৰিওফালে আমি কাৰ্বনৰ বিভিন্ন কম্পাউণ্ড দেখিবলৈ পাওঁ। যেনেকে উদাহৰণস্বৰূপে জুৱেলাৰী হিচাপে ইউজ কৰা যিটো হীৰা, এই হীৰা বা ডায়মণ্ড সেইটো কাৰ্বনৰে এটা এলোট্ৰপছ হয়, কাৰ্বনৰে এটা ফৰ্ম হয়। আমি ড্ৰয়িং কৰিবলৈ ইউজ কৰা যিডাল পেঞ্চিলত থকা যিটো গ্ৰেফাইট সেইটো কাৰ্বনৰ এটা এলোট্ৰপ হয়। আৰু লগতে কয়লা, আমাৰ যিমান লিভিং অৰ্গেনিজমছ আছে, যিমান লিভিং বিংছ আছে, মানে যিমান জীৱ আছে, জীয়াই থকা যিমানবিলাক থিংছ আছে, বস্তু আছে, সকলোতে এই কাৰ্বনৰ কম্পাউণ্ড বিলাক পোৱা যায়। গতিকে এই কাৰ্বনৰ ইমান ভাৰ্চেটাইল যে কেৰেক্টাৰ আছে তাৰ বিষয়ে আমি এই চেপ্টাৰটোত আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি জানিব লাগিব কাৰ্বনৰ এটমিক নাম্বাৰ কিমান। এটমিক নাম্বাৰ মানে পাৰমাণৱিক সংখ্যা। কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6। এই 6 পাৰমাণৱিক সংখ্যা হোৱাৰ কাৰণে যদি আমি কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখো, দ্যাট মিন্স ইলেক্ট্ৰনীয় বিন্যাস লিখো, তেতিয়া আমি কেনেকৈ লিখিব লাগিব? কাৰ্বনৰ ক্ষেত্ৰত ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,4। আমি এনেধৰণে কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো, নতুবা আমি লিখিব পাৰো 1s2 ys2 2p2। আমি এনেদৰেও লিখিব পাৰো। এতিয়া আমি শিকি আছো এনেদৰে লিখিবলৈ, গতিকে তোমালোকে এনেদৰে লিখিবা 2,4। এতিয়া এই 4 যিটো আমি দেখিছো, যিটো আমি 4 সংখ্যাটো দেখিছো, এই 4টা ইলেক্ট্ৰন আছে কাৰ্বনৰ বহিতম কক্ষত। এতিয়া তোমালোকে ক্লাছ 9তে মৌলবিলাকৰ যিবিলাক এটম, এই এটম বিলাকৰ ষ্ট্ৰাকচাৰ আঁকিবলৈ তোমালোকে শিকিছিলা। যেনেকে এটা এটমত নিউক্লিয়াছ থাকে, আমি ধৰি লৈছো এইটো কাৰ্বনৰ নিউক্লিয়াছ, ইয়াতে কাৰ্বনৰ প্ৰটোন আছে। তাৰ আগতে এই ধাৰণাটো তোমালোকৰ থাকিব লাগিব যে পাৰমাণৱিক সংখ্যা মানে কি। পাৰমাণৱিক সংখ্যা মানে হৈছে কি যে নাম্বাৰ অফ প্ৰটোন প্ৰেজেন্ট ইন দা এটম। এটা এটমত কিমানটা প্ৰটোন আছে তাৰ নিউক্লিয়াছটোত, সেই নাম্বাৰ অফ প্ৰটোনটোকে আমি তাৰ এটমিক নাম্বাৰ, পাৰমাণৱিক সংখ্যা মানে প্ৰটোনৰ সংখ্যাটোকে আমি পাৰমাণৱিক সংখ্যা বুলি কওঁ। গতিকে কাৰ্বনত প্ৰটোনৰ সংখ্যা আছে 6, ইলেক্ট্ৰনৰ সংখ্যাও আছে 6। আমি নিউক্লিয়াছত কাৰ্বনৰ 6টা প্ৰটোন আছে বুলি আমি ক'ব পাৰো। তাৰ পাছত আমি জানো যে প্ৰথম কক্ষ যিটো কে চেল বা যিটো কে কক্ষ, প্ৰথম কক্ষত তাত দুটাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। গতিকে আমি প্ৰথম কক্ষত 2টা ইলেক্ট্ৰনহে আমি ইয়াত দিব পাৰিম, 1টা 2টা। তাৰপিছত নেক্সট কক্ষটোত, সেই কক্ষটোত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে, মেক্সিমাম ইলেক্ট্ৰন তাত 8 থাকিব পাৰে, 8টা। গতিকে এতিয়া কাৰ্বনত ইতিমধ্যে আমি 2টা ইলেক্ট্ৰন ফাৰ্ষ্ট চেলত প্ৰথম কক্ষত দিলো। গতিকে আমাৰ ওচৰত বাকী আছে আৰু 4টা ইলেক্ট্ৰন, তাতকৈ বেছি ইলেক্ট্ৰন আমাৰ ওচৰত নাই। গতিকে সেই 4টা ইলেক্ট্ৰন আমি কাৰ্বনৰ নেক্সট যিটো চেল, পাছৰ যিটো কক্ষ, তাত আমি দিব লাগিব। এই যিটো বাহিৰত থকা যিটো চেল, লাষ্ট চেল, এইটোকে কোৱা হয় বহিতম কক্ষ। বহিতম কক্ষ বা আমি ইয়াকে যোজক কক্ষ বুলিও কওঁ, আৰু ইংৰাজীত ইয়াক কোৱা হয় ভেলেন্স চেল বা আউটাৰ মোষ্ট চেল বুলিও আমি ইয়াক কওঁ। ভেলেন্স চেল বা আউটাৰ মোষ্ট চেল বুলিও
এই কক্ষটো কোৱা এতিয়া কাৰ্বনৰ আউটাৰ মোষ্ট চেল ভ্যালেন্স সেল যোজক কক্ষ বা বহিতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা হৈছে কিমান 4 গতিকে ইলেক্ট্ৰনৰ সংখ্যা 4 হোৱাৰ কাৰণে কাৰ্বনে এতিয়া কি কৰিব আমি তাৰ আগতে আৰু এটা কথা জানি ল'ব লাগিব যে প্ৰত্যেকটো মৌলই আমাৰ পৰ্যায়বৃত্ত তালিকাত থকা যিমানখিনি মৌল তোমালোকে চিনি পোৱা লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন যিমানখিনি মৌল আছে সবেই সিহঁতৰ বহিতম কক্ষত 8টা ইলেক্ট্ৰন থকাটো বিচাৰে সিহঁতৰ সবেই ভ্যালেন্স সেলত আউটাৰ মোষ্ট সেলত 8 ইলেক্ট্ৰন ফুলফিল হোৱাটো সবেই বিচাৰে গতিকে কাৰ্বনৰ আউটাৰ মোষ্ট সেলত 4 ইলেক্ট্ৰন আছে গতিকে কাৰ্বনে ইয়াৰ মানে ভ্যালেন্স সেলত বা লাস্ট সেলত আউটাৰ মোষ্ট সেলত 8টা ইলেক্ট্ৰন থকাটো বিচাৰিব যেনেকৈ আমি ফৰ এক্সাম্পল আমি সোডিয়ামৰ কথা যদি কওঁ আমি যদি সোডিয়ামৰ কথা কওঁ সোডিয়ামৰ হৈছে এটমিক নাম্বাৰ 11 গতিকে আমি ইয়াক কেনেদৰে লিখিব পাৰো 2,8,1 গতিকে ইয়াৰ আউটাৰ মোষ্ট সেলত সোডিয়ামৰ যিটো আউটাৰ মোষ্ট সেল তাত কিমানটা ইলেক্ট্ৰন আছে 1 ইলেক্ট্ৰন আছে গতিকে ই কিমানটা ইলেক্ট্ৰন কৰিবলৈ বিচাৰিব 8টা ইলেক্ট্ৰন হোৱাটো বিচাৰিব সোডিয়ামে তাৰ আউটাৰ মোষ্ট সেলত বহিতম কক্ষত 8টা ইলেক্ট্ৰন থকাটো বিচাৰে কিন্তু সোডিয়ামৰ আউটাৰ মোষ্ট সেলত বহিতম কক্ষত মাত্ৰ এটাহে ইলেক্ট্ৰন আছে গতিকে ইয়াক আৰু 7টা ইলেক্ট্ৰনৰ প্ৰয়োজনীয়তা আছে এতিয়া এটা ইলেক্ট্ৰনৰ ঠাইত আৰু 7টা ইলেক্ট্ৰন যোগ দিবলৈ হলে সোডিয়ামক বহুত এনাৰ্জি লাগিব যেটোক আমি আয়নাইজেশ্যন এনাৰ্জি বা আয়নাইজেশ্যন পটেনশিয়াল বুলি কওঁ তাৰ মানে ইলেক্ট্ৰন লবলৈ যেটো এনাৰ্জি লাগে সেই এনাৰ্জিটো কোৱা হয় আয়নাইজেশ্যন এনাৰ্জি বা আয়নাইজেশ্যন পটেনশিয়াল এতিয়া এটাৰ ঠাইত আৰু 7টাই লবলৈ ইয়াক বহুত আয়নাইজেশ্যন এনাৰ্জি লাগিব গতিকে সি হিমানখিনি এনাৰ্জি খৰচ কৰিবলৈ কেতিয়াও নিবিচাৰে ইমান এনাৰ্জিটো সি কিয় খৰচ কৰিব গতিকে সি সেই ইলেক্ট্ৰনটো এৰি দিয়ে লুজ কৰে এতিয়া সোডিয়ামে কি কৰে তাৰ যিটো আউটাৰ মোষ্ট সেলৰ এটা ইলেক্ট্ৰন হেতু এৰি দিয়ে সেই ইলেক্ট্ৰনটো তাৰ পৰা ওলাই যায় যেতিয়া এটা ইলেক্ট্ৰন সোডিয়ামে এৰি দিছে সেই ইলেক্ট্ৰনটো যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া সেই সেলটো নাই হয়নে তেতিয়া আউটাৰ মোষ্ট সেল যিটো এটা ইলেক্ট্ৰন আছিল সেই সেলটো বা সেই কক্ষটো নাইকিয়া হৈ গ'ল গতিকে ইয়াৰ আউটাৰ মোষ্ট সেল হৈ গ'ল এতিয়া এইটো যোজক কক্ষ বা বহিতম কক্ষ হ'ল এইটো য'ত 8টা ইলেক্ট্ৰন আছে গতিকে সোডিয়ামে কি কৰে সদায় এটা ইলেক্ট্ৰন এৰি সোডিয়াম পজিটিভ হয় আমি এই কথাটো জানো সোডিয়ামে এটা ইলেক্ট্ৰন এৰি সোডিয়াম পজিটিভ হয় ক্লাস 9তে আমি এই কথা পঢ়ি আহিছো তথাপিও তোমালোকৰ যদি কনসেপ্টটো ক্লিয়াৰ নাই মই তেও তথাপিও পুনৰবাৰ কৈ দিছো যে যেতিয়া এটা এটমে ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া পজিটিভ আহে যেটোক আমি কেটায়ন বুলি কওঁ পজিটিভ কেলে আহে তাৰ কাৰণটো হৈছে যে প্ৰোটনৰ সংখ্যাটো ইলেক্ট্ৰনৰ সংখ্যাতকৈ বাঢ়ি যায় চোৱা সোডিয়ামত 11টা ইলেক্ট্ৰন আছিলে 11টা প্ৰোটন আছিলে কথাষাৰ মন দিবা সোডিয়ামত 11টা প্ৰোটন আছিলে আৰু 11টা ইলেক্ট্ৰন আছিলে তাৰে এটা ইলেক্ট্ৰন ওলাই গুছি গলে এতিয়া আছে 11টা প্ৰোটন আৰু 10টা ইলেক্ট্ৰন গতিকে প্ৰোটনৰ চাৰ্জটো হৈছে প্লাস পজিটিভ আমি সবে জানো ইলেক্ট্ৰনৰ চাৰ্জটো হৈছে নেগেটিভ মাইনাস আমি সবে জানো গতিকে প্লাসটো ইয়াত এটা বেছি হৈ যোৱাৰ কাৰণে আমি সোডিয়ামৰ ওপৰত এটা প্লাস দি দিছো তাৰ মানে সোডিয়াম পজিটিভ আমি তেনে ধৰণে লিখিছো যেটোক আমি কওঁ সোডিয়াম এটু কওঁ আমি কি সোডিয়ামৰ আয়ন বা এটুক আমি ক'ব পাৰো কেটায়ন কিন্তু কাৰ্বনৰ ক্ষেত্ৰত এতিয়া চোৱা কাৰ্বনৰ ক্ষেত্ৰত কি হ'ল ইয়াত বহিতম কক্ষত 4টা ইলেক্ট্ৰন আছে গতিকে ই এই 4টা ইলেক্ট্ৰনৰ পৰা 8টা ইলেক্ট্ৰন কৰিবলৈ যদি সি বিচাৰে তেতিয়া সি আৰু 4টা ইলেক্ট্ৰন ল'ব লাগিব বা যদি সি বিচাৰে যে মই প্ৰথম কক্ষটোত 2টা ইলেক্ট্ৰন হ'লে ফুলফিল হয় গতিকে মই 2টা ৰাখি 4টা এৰি দিও তেতিয়াও তাক বহুত এনাৰ্জি তাক লাগিব কথাষাৰ মন কৰিবা যে কাৰ্বনে 4টা ইলেক্ট্ৰন একচেপ্ট কৰিবলৈ কাৰ্বনে 4টা ইলেক্ট্ৰন ল'বলৈ আৰু কাৰ্বনে 4টা ইলেক্ট্ৰন এৰি দিবলৈ তাক বহুত এনাৰ্জি লাগে সেই কাৰণে কাৰ্বনে 4টা ইলেক্ট্ৰন কাৰোবাক এৰি দিবও নিবিচাৰে আৰু কাৰ্বনে 4টা ইলেক্ট্ৰন কাৰোবাৰ পৰা ল'বলৈও নিবিচাৰে কাৰণ তেনে কৰিলে কাৰ্বনৰ বহুত আয়নাইজেশ্যন এনাৰ্জি বা আয়নাইজেশ্যন পটেনশিয়াল তাক লাগিব আৰু কিমানখিনি এনাৰ্জি কাৰ্বনক কোনে দিব গতিকে সি কি কৰে এই 4টা ইলেক্ট্ৰন সি বেলেগ বেলেগ এটম বিলাকৰ লগত শেয়াৰ কৰিবলৈ বিচাৰে আমি সেই কাৰণে কাৰ্বনৰ
কি বুলি কওঁ কাৰ্বনৰ আমি ক'ব বিচাৰো যে টেট্ৰাভেলেন্ট এটম বুলি আমি কাৰ্বনৰ ক'ব বিচাৰো চতুৰ সহযোজিতা বুলি আমি কওঁ এটা তাৰ আগতে আৰু এটা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব আয়নীয় বান্ধনী আৰু সহযোজী বান্ধনী এই দুটা তোমালোকে জানি ল'ব লাগিব তাৰ পিছতহে নেক্সট এটো বুজি পাবা প্ৰথমটো হ'ল কি আয়নীয় বান্ধনী প্ৰথম হ'ব কি আয়নীয় বান্ধনী আৰু নেক্সট হ'ব কি হেতু সহযোজী বান্ধনী এটা মই ক'লো আয়নীয় বান্ধনী আৰু নেক্সটটো হ'ব কি সহযোজী বান্ধনী এতিয়া আমি জানি লওঁ আয়নীয় বান্ধনী কি আৰু সহযোজী বান্ধনী কি তাৰ পিছতহে নেক্সট আমি পাৰ্টটো পঢ়িব পাৰিম এতিয়া আয়নীয় বান্ধনী কেনেকুৱা ধৰণৰ মন কৰিবা মই অলপ আগতে তোমালোকক দেখুৱালো যে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিয়ে তাৰ পিছতে সোডিয়াম পজিটিভ হয় এই কথাষাৰ মন ৰাখিবা সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিয়ে তাৰ পিছতে আমি কি পাওঁ সোডিয়াম পজিটিভ পাওঁ আমি বেলেগ এটা এটম লৈছো ক্লোৰিন লৈছো ক্লোৰিনে এটা ইলেক্ট্ৰন একসেপ্ট কৰে আৰু Cl নেগেটিভ হয় আৰু ক্লোৰিনে এটা ইলেক্ট্ৰন যে একসেপ্ট কৰে সেই কথাষাৰ তোমালোকে নিশ্চয় জানা যদি নাজানা ফটককে মই দেখুৱাই দিছো তোমালোকে চাই লোৱা ক্লোৰিনৰ এটো নিউক্লিয়াছ তাৰ ফাৰ্স্ট সেলটো দুটা ইলেক্ট্ৰন থাকে তাৰ নেক্সট সেলটো 8 ইলেক্ট্ৰন আছে 8 ইলেক্ট্ৰনটো মই লিখি দিছো আৰু নেক্সট সেলটোত তাত 7 ইলেক্ট্ৰন থাকে কাৰণ কেলে ক্লোৰিনৰ যেটো এটমিক নাম্বাৰ হেতু হৈছে কিমান ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান 17 আমি ইয়াত লিখিব পাৰো 2,8,7 গতিকে আমি ইয়াত দেখিছো যে আউটাৰ মোস্ট সেলত ক্লোৰিনৰ ইলেক্ট্ৰন আছে 7 টা গতিকে ইয়াক 8 টা লাগে এটা ইলেক্ট্ৰন হি একসেপ্ট কৰিব এতিয়া আমি দেখি পাইছো যে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি সোডিয়াম পজিটিভ হৈছে ক্লোৰিনে এটা ইলেক্ট্ৰন একসেপ্ট কৰি ক্লোৰিন নেগেটিভ হৈছে এটো কেটায়ন আৰু এটো এনায়ন আৰু আমি কি জানো যে কেটায়ন আৰু এনায়ন বিলাকে ইটো এট্ৰাকচন কৰে অপোজিট চাৰ্জেস এট্ৰাক্ট ইচ আদাৰ তাৰ মানে বেলেগ বেলেগ অপোজিট চাৰ্জ বিলাকে ইহঁতৰ মাজত আকৰ্ষণ শক্তি থাকে আৰু এটা কথা হ'ল কি সোডিয়ামে এটা ইলেক্ট্ৰন যেনিবা এৰি দিলে তাক দিব সেই ইলেক্ট্ৰন কোনোবাই ল'ব লাগিব সেইটোৱে ল'ব ক্লোৰিনে কাৰণ ক্লোৰিনৰ এটা ইলেক্ট্ৰন লাগে যেটোক আমি এনে ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো যে সোডিয়ামে এটা ইলেক্ট্ৰন কাক দি দিছে ক্লোৰিনক দিছে ক্লোৰিনৰ ইতিমধ্যে কেটা ইলেক্ট্ৰন আছিল 7টা ইলেক্ট্ৰন আছিল তাৰে 8টা ইলেক্ট্ৰন হ'ব লাগে নহয় সোডিয়ামে ক্লোৰিনক এটা ইলেক্ট্ৰন এনেকে দি দিছে তাৰ পিছতে আমি এটা কম্পাউণ্ড পাইছো হেতুক আমি কি বুলি কৈছো সোডিয়াম ক্লোৰাইড বুলি কৈছো সোডিয়াম ক্লোৰাইড আমি সকলোৱে চিনি পাওঁ সোডিয়াম ক্লোৰাইড হৈছে এটা সল্ট এটো কমন সল্ট আমাৰ যেটো পাকঘৰত আমি নিমখ ব্যৱহাৰ কৰো সল্ট ইউজ কৰো এটোৱে হৈছে কি সোডিয়াম ক্লোৰাইড এতিয়া ডাইৰেক্ট ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন তাৰ ফলত যেটো বন্ড ফৰ্মেশন হয় এতিয়া সো ইলেক্ট্ৰন যেতিয়া দি দিয়াৰ ফলত গেইন আৰু লুজ কৰিলে মানে ইলেক্ট্ৰন যদি দি দিয়ে বা ইলেক্ট্ৰন যদি গ্ৰহণ কৰে সম্পূৰ্ণৰূপে তেতিয়া যিডাল বান্ধনী গঠন হয় সেইডালকে আমি কওঁ আয়নীয় বান্ধনী এতিয়া এই সোডিয়াম আৰু ক্লোৰিনৰ মাজত যিডাল এডাল বান্ধনী গঠন হ'ল সেইডালকে আমি কি বুলি কওঁ এডালকে আয়নীয় বান্ধনী বুলি কওঁ আয়নীয় বান্ধনী গঠন কেতিয়া হয় যেতিয়া ইলেক্ট্ৰন এটা তৰপে কাৰবাক দি দিব আৰু কোনোবা ইলেক্ট্ৰনটো একসেপ্ট কৰিব তাৰ ফলত যেটো ফোৰ্স অফ ইন্টাৰেকশন দুইটাৰ মাজত যেটো ফোৰ্স অফ ইন্টাৰেকশন হ'ল আকৰ্ষণ বল হ'ল বা দুইটাৰ মাজত যিডাল বান্ধনী গঠন হ'ল সেইডালকে আমি কওঁ কি আয়নীয় বান্ধনী বুলি কওঁ এতিয়া আয়নীয় বান্ধনী সকলোৱে মই ভাবো বুজি পালা তাৰ পিছতে আছে আমাৰ সহযোজী বান্ধনী এতিয়া সো সহযোজী বান্ধনী কি হয় এই আয়নীয় বান্ধনী ইংলিছত আমি কওঁ আয়নিক বন্ড আয়নিক বন্ড আৰু সহযোজী বান্ধনী আমি ইংলিছত কওঁ কোভেলেন্ট বন্ড ওকে কোভেলেন্ট বন্ড এতিয়া সহযোজী বান্ধনী বা কোভেলেন্ট বন্ড কেনেকৈ গঠন হয় তোমালোকে সেই কথাটা মন কৰা আমি ডাইৰেক্ট কাৰ্বনৰ ক্ষেত্ৰতে বুজিম এতিয়া আমি গম পালো যে কাৰ্বনৰ আউটাৰমোস্ট সেল বহিতম কক্ষ বা যোজক কক্ষত 4টা ইলেক্ট্ৰন আছে গতিকে কাৰ্বনে এই 4টা ইলেক্ট্ৰন কাৰবাক দি দিয়ে বা কাৰবাৰ পৰা 4টা ইলেক্ট্ৰন লবলৈও কাৰ্বনৰ ওচৰত ইমানখিনি সামৰ্থ্যতা নাই বা ইমানখিনি এনাৰ্জি নাই এটো সাধাৰণতে আমি উদাহৰণৰ সহায়ত বুজি পাব পাৰো যে আমাৰ হাতত ধৰি লোৱা দুটা বস্তু কিনিবলৈ পইচা নাই আমি দুটা মানুহে মিলি এটা বস্তু কিনিছো হেতুকে দুইটাৰ মাজত শেয়াৰ কৰিছো তেতিয়াও আমাৰ কামবিলাক
হৈ যায় ঠিক তেনেদৰে কাৰ্বনৰ সিমান এনাৰ্জি নাই কাৰোবাৰ পৰা ইলেক্ট্ৰন ল'বৰ কাৰণে গতিকে কাৰোবাৰ পৰা ইলেক্ট্ৰন নিজৰ ইলেক্ট্ৰনৰ সৈতে শ্বেয়াৰ কৰিব মানে কি কৰিব ভাগ বতৰা কৰিব আমি যিটো ভাগ বতৰা কৰা এই ভাগ বতৰা কৰি কাৰ্বনে বান্ধনি গঠন কৰে কেনেদৰে চোৱা এটা হাইড্ৰোজেন তাকো আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে কাৰ্বনৰ এটা ইলেক্ট্ৰন আৰু তাৰ এটা ইলেক্ট্ৰনৰ সৈতে এডাল বান্ধনি গঠন কৰিব এনেকে নেক্সট আৰু এটা হাইড্ৰোজেনে আহি কাৰ্বনৰ আৰু এটা ইলেক্ট্ৰনৰ লগত ধৰি লোৱা বান্ধনি গঠন কৰিলে এনেকে নেক্সট আৰু এটা হাইড্ৰোজেনে কৰিলে আৰু এটা এনেকুৱা চাৰিটা হাইড্ৰোজেনে নিজৰ এটা এটা ইলেক্ট্ৰন যদি কাৰ্বনৰ লগত শ্বেয়াৰ কৰে ভাগ বতৰা কৰে তেতিয়া তোমালোকে চোৱাচোন এই প্ৰথমতে হাইড্ৰোজেন কেইটা চোৱা হাইড্ৰোজেনৰ ইলেক্ট্ৰন কেইটা লাগে দুটা কমপ্লিট হ'লে তাৰ দুটা ইলেক্ট্ৰন হৈ গ'ল হয়নে নেক্সট হাইড্ৰোজেনটো চোৱা ইয়াকো দুটা ইলেক্ট্ৰন লাগে গতিকে ইয়াৰ কমপ্লিট হ'লে ইলেক্ট্ৰন হৈ গ'ল নেক্সট হাইড্ৰোজেনটো চোৱা তোমালোকে নেক্সট হাইড্ৰোজেনকো কেইটা লাগিছিলে দুটা ইলেক্ট্ৰন গতিকে এইটো হাইড্ৰোজেনৰ দুটা হৈ গ'ল এইটো হাইড্ৰোজেনৰ দুটা হৈ গ'ল এতিয়া লাষ্ট কাৰ্বনত চোৱা তাক কেইটা লাগে 8টা লাগে গতিকে কাৰ্বনৰ 8টা ইলেক্ট্ৰন হ'ল নে নহ'ল এইটো চোৱা তোমালোকে এতিয়া চোৱা কাৰ্বনৰ 8টা ইলেক্ট্ৰন ফুলফিল হৈ গৈছে কাৰণ চোৱা কাৰ্বনৰ 1 2 3 4 5 6 7 8 প্ৰত্যেকটো হাইড্ৰোজেনৰে দুটা দুটা ইলেক্ট্ৰন ঘটক লাগে ইহঁতৰ ফুলফিল হৈ গৈছে আৰু কাৰ্বনকো 8টা ইলেক্ট্ৰন লাগে কাৰ্বনৰো নিজৰ নিডটো কি হৈ গৈছে ফুলফিল হৈ গৈছে কাৰ্বনৰ কেইটা ইলেক্ট্ৰন 1 2 3 4 5 6 7 8 গতিকে এনেদৰে যে বান্ধনি গঠন কৰিলে এই বান্ধনিকে আমি কি বুলি কওঁ সহযোজী বান্ধনি বুলি কওঁ কি বুলি কওঁ সহযোজী বান্ধনি মানে ভাগ বতৰা কৰি ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি যি বান্ধনি গঠন কৰে বা ইলেক্ট্ৰনৰ শ্বেয়াৰিং কৰি যি বান্ধনি গঠন কৰে সেই বান্ধনিকে আমি কি বুলি কওঁ সহযোজী বান্ধনি বুলি কওঁ আৰু এই এটম বিলাকৰ মাজত যিটো ফ'ৰ্স আছে যিটো মানে সিহঁতৰ মাজত যিটো বল আছে সেইটোকে আমি কওঁ কি বুলি কওঁ সেইটো ভান ডাৰ ৱাল ফ'ৰ্স অফ এট্ৰেকচন বুলি কওঁ বা ইণ্টাৰ নিউক্লিয়াৰ ফ'ৰ্স অফ এট্ৰেকচন বুলি আমি ক'ব পাৰো এতিয়া তোমালোকে আয়নীয় বান্ধনি আৰু সহযোজী বান্ধনি আয়নিক বন্ড আৰু কোভেলেন্ট বন্ড কি হয় জানিলা সিহঁতৰ মাজৰ ডিফাৰেন্সৰ কথা গম পালা আৰু এইখিনিৰ পৰাই এই চেপ্টাৰটো আচলতে আৰম্ভ হৈছে যে কাৰ্বনে কোভেলেন্ট বন্ড ফৰ্ম কৰে কাৰ্বনে ইলেক্ট্ৰন আন এটমৰ লগত শ্বেয়াৰ কৰে আৰু কাৰ্বনে কি দেখুৱায় টেট্ৰাভেলেন্সি দেখুৱায় বা চতুৰ সহযোজিতা দেখুৱায় চতুৰ সহযোজিতা বা টেট্ৰাভেলেন্সি মানে কি কাৰ্বনৰ মানে যোজক কক্ষত বা ভেলেন্স শেলত ইলেক্ট্ৰন 4টা আছে গতিকে ই 4টা ইলেক্ট্ৰন আন 4টা ইলেক্ট্ৰনৰ লগত ইয়াৰ নিজৰ ইলেক্ট্ৰনৰ কি কৰাব শ্বেয়াৰিং কৰাব সেই কথাটো তোমালোকে নিশ্চয় বুজি পালা গতিকে নেক্সট তোমালোকৰ কিতাপখনৰ কিছুমান ইলেক্ট্ৰনীয় বিন্দু গঠন চিত্ৰ অংকন কৰা আছে সেই বস্তুটো আমি অকমান চাই লওঁ এতিয়া চোৱা এইবিলাক হৈছে ইলেক্ট্ৰনীয় বিন্দু গঠন চিত্ৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ গতিকে আমি প্ৰথমটো দেখিছো হাইড্ৰোজেন গেছ H2 মলিকুল বা হাইড্ৰোজেন অণু এতিয়া চোৱা দুটা হাইড্ৰোজেন কেনেদৰে ইহঁতি বন্ড ফৰ্মেশন কৰে কেনেদৰে ইহঁতৰ মাজত বন্ডিং হয় এইটো আমি দেখিছো এটা হাইড্ৰোজেন এইটো এটা হাইড্ৰোজেন ইহঁতৰ ইলেক্ট্ৰন দুটা শ্বেয়াৰিং কৰি ইহঁতি H2 মলিকুল বা H2 অণু গঠন কৰিছে ঠিক তেনেদৰে আমি অক্সিজেনৰ অণু দেখিলো এইটো এটা অক্সিজেন ইয়াৰ দুটা ইলেক্ট্ৰন এইটো এটা অক্সিজেন ইয়াৰ দুটা ইলেক্ট্ৰন ইহঁতি শ্বেয়াৰ কৰি ইহঁতি কি কৰিছে O2 অণু গঠন কৰিছে তাৰপিছতে এইটো চোৱা এইটো এটা নাইট্ৰজেন এইটো এটা নাইট্ৰজেন ইহঁতি ইহঁতৰ তিনিটা ইলেক্ট্ৰন শ্বেয়াৰ কৰি N2 অণু নাইট্ৰজেনৰ অণু গঠন কৰিছে যিহেতু তিনিটা ইলেক্ট্ৰন এজুকে তিনিজোৰ গতিকে ইয়াত ট্ৰিপল বন্ড আহিছে ইয়াত দুজোৰ কাৰণে দুটাকে ডাবল বন্ড আহিছে আৰু তাৰপিছত এইটো কাৰ্বনে হাইড্ৰোজেনৰ লগত মই প্ৰথমতে দেখালোৱে আকৌ দেখাইছো ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ এইটো মিথেন বুলি কয় কিয় মিথেন কা আমি পাছত আমি পঢ়িম কাৰ্বনে 4টা হাইড্ৰোজেনৰ লগত বন্ড ফৰ্মেশন কৰিছে এনেকে এটা এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰি এইটো কোৱা হয় মিথেন গতিকে আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ বিলাক এনেকে আকে কৰ্কট কিতাপত আছে আৰু তোমালোকে এইখিনি পাৰিবা বুলি মই ভাবিছো অকল এইকেইটাই নহয় আৰু বেলেগ বেলেগ মলিকুলৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ পৰীক্ষা ৰাখিবলৈ আহে আমি সেইখিনিও বাকি চাম পাছত
এতিয়া চোৱা ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন বহুধা গুণযুক্ত কাৰ্বন আমি আমাৰ চাৰিওফালে কিয় ইমান কাৰ্বনৰ যৌগ পাওঁ why we found lots of carbon compounds in our surrounding আমি সেই কথাটো জানিব লাগিব আৰু প্ৰশ্ন পৰীক্ষাত ডাইৰেক্টলি সোধে যে আমাৰ চাৰিওফালে ইমান কাৰ্বনৰ যৌগ আমি কিয় পাওঁ এটা প্ৰথম কথাটো হ'ল কেটিনেশন যেটো কোৱা হয় কি কেটিনেশন কেটিনেশন বুলি কোৱা হয় অসমীয়াটো কেটিনেশন বুলি কয় কেটিনেশন মানে কি যে কাৰ্বনে নিজৰ অণুৰ মাজতে বান্ধনী গঠন কৰি ডাঙৰ যৌগ গঠন কৰিব পাৰে কাৰ্বনে তাৰমানে নিজৰ মলিকিউলৰ লগতে বন্ড ফৰ্মেশন কৰি লং চেইন কাৰ্বন মলিকিউল ফৰ্ম কৰিব পাৰে লাৰ্জ মলিকিউল ফৰ্ম কৰিব পাৰে যেটোকে কেটিনেশন বুলি কয় সোৱা তোমালোকে CC এই বন্ড বিলাকৰ কথা কয় এনেকৈ কাৰ্বন কাৰ্বনটো গতিকে এনেদৰে কাৰ্বনে নিজৰ মাজতে বন্ড ফৰ্মেশন কৰি বহুত ডাঙৰ ডাঙৰ কাৰ্বনৰ কম্পাউণ্ড ফৰ্ম কৰিব পাৰে যাৰ কাৰণে আমি এটো প্ৰথম কাৰণ কেটিনেশন যাৰ কাৰণে আমি আমাৰ চাৰিওফালে বহুত কাৰ্বনৰ যৌগ দেখা পাওঁ তাৰ পিছত নেক্সট কাৰণটো হৈছে কাৰ্বনৰ যেটো টেট্ৰা কোভেলেন্সি বুলি কওঁ এটো আমি কি বুলি কওঁ টেট্ৰা কোভেলেন্সি আমি যেটো কওঁ যেটোক আমি অসমীয়াত কওঁ চতুৰ সহযোগিতা যেটো ধৰ্ম তাৰ মানে কাৰ্বনে নিজৰ চাৰিওফালে বেলেগ বেলেগ চাৰিটা কম্পাউণ্ডৰ লগত বন্ড ফৰ্মেশন কৰিব পাৰে হেতুকে কোৱা হয় কাৰ্বনৰ চতুৰ সহযোগিতা এই চতুৰ সহযোগিতা কাৰ্বনে দেখুৱায় আৰু ইয়াৰ বাহিৰে বেলেগ এলিমেন্ট বিলাকে দেখুৱাব নোৱাৰে গতিকে এই চতুৰ সহযোগিতাৰ ধৰ্মৰ কাৰণে আমি আমাৰ চাৰিওফালে বহুত কাৰ্বনৰ কম্পাউণ্ড বা কাৰ্বনৰ যৌগ আমি দেখা পাওঁ নেক্সট কথাটো হ'ল কি যে কাৰ্বনে যিবিলাক বেলেগ বেলেগ এলিমেন্ট বেলেগ বেলেগ এটমৰ লগত বন্ড ফৰ্মেশন কৰে যিবিলাক সেই এটম বিলাকৰ লগত যেতিয়া বন্ড ফৰ্মেশন কৰি যেটো কম্পাউণ্ড ফৰ্ম কৰে হেতু মোস্ট ষ্টেবল কম্পাউণ্ড হয় ধৰি লৈছো আমি মিথেন ফৰ্ম কৰিলে মিথেনটো এটা বহুত ষ্টেবল হয় ষ্টেবল বা সুস্থিৰ হোৱাৰ কাৰণটো কি যে কাৰ্বনৰ এটমটো মানে কাৰ্বনে যিবিলাক বেলেগ এটমৰ লগত বেলেগ এলিমেন্টৰ লগত নটি যেতিয়া বন্ড ফৰ্মেশন কৰি বেলেগ বেলেগ কম্পাউণ্ড গঠন কৰিব তেতিয়া সেই যেটো কম্পাউণ্ড হ'ব এটো বহুত ষ্টেবল হয় মই তোমাক কৈছো যে মিথেনটো এটো বহুত ষ্টেবল হয় কিয় ষ্টেবল সোৱা কাৰ্বনৰ স্মলাৰ সাইজৰ কাৰণে ষ্টেবল আৰু স্মলাৰ সাইজৰ কাৰণে কেলে ষ্টেবল হ'ব কাৰ্বনটো স্মলাৰ সাইজ কিয় হয় আমি সকলোৱে জানো হয় নে আমি যদি চাও লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন দেখিছা আমি পিৰিয়ডিক টেবুলত যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া আমি সবে জানো সাইজটো কি হয় সাইজ ডিক্ৰিজ কৰে সৰু হৈ যায় গতিকে কাৰ্বনৰ সাইজটো বহুত সৰু হয় সাইজটো সৰু হলে কি হ'ব কাৰ্বনটো ধৰিলে এটো কাৰ্বনৰ এটম সাইজটো ইয়াৰ সৰু ধৰিলে এটো বেলেগ এটা এটম ইয়াৰ সাইজটো অলপ ডাঙৰ এটা ইয়াৰ কম্পাৰিজনত ইয়াৰ ক্ষেত্ৰত সোৱা নিউক্লিয়াছত কি আছে প্ৰোটন আৰু সেই প্ৰোটনবোৰে ইলেক্ট্ৰন বিলাকক এনেকে টানি থাকে নিজৰ ফালে খুব জোৰেৰে আৰু টানি থাকিলে কি হ'ব সুস্থিৰ হ'ব তাৰমানে ইলেক্ট্ৰন বিলাকক আঁতৰি যাবলৈ নিদিয়ে গতিকে এই নিউক্লিয়াছৰ পৰা বহিতম কক্ষৰ এই যেটো দূৰত্ব যেটো পাৰমাণবিক আমি ব্যাসাৰ্ধ বুলি কওঁ এটো কম হোৱাৰ কাৰণে ইহতৰ মাজৰ ফোৰ্স অফ যেটো এট্ৰাকচন যেটো আকৰ্ষণ বল হেতু বহুত বেছি হয় আকৰ্ষণ বলটো বহুত বেছি হোৱাৰ কাৰণে কি হয় এটো সাইজটো সৰু হোৱাৰ কাৰণে আকৰ্ষণ বলটো বেছি হয় আৰু আকৰ্ষণ বলটো বেছি হোৱাৰ কাৰণে কাৰ্বনে যিবিলাক কম্পাউণ্ড যৌগ গঠন কৰে সেই যৌগবিলাক কি হয় খুব সুস্থিৰ হয় আৰু সুস্থিৰ যৌগ গঠন কৰে কাৰণে আমি কাৰ্বনৰ যৌগবিলাক বহুত বেছি যৌগ আমি আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ গতিকে পৰীক্ষাত এটো কোৱেশ্চন প্ৰায় আহি থাকে গতিকে ইয়াৰ উত্তৰ এটা এনে ধৰণে হয় যে কেটিনেশনৰ কাৰণে কেটিনেশন কি হয় দেখিলো তোমালোকে কলো মই স্ক্ৰিনতো দেখিবা ধুনীয়াকৈ লিখি দিম মই লিখা আছে ধুনীয়াকৈ টেট্ৰা ভেলেন্সিৰ কাৰণে চতুৰ সহযোগিতা দেখুৱায় আৰু লগতে হিয়তি ষ্টেবল কম্পাউণ্ড ফৰ্ম কৰে ডিউ টু স্মলাৰ সাইজ সৰু সাইজ হোৱাৰ কাৰণে গতিকে আমি কাৰ্বনৰ এই চেপ্টাৰটো আজি কিছুমান কথা শিকিলো আৰু বহুত কথা শিকিবলগীয়া আছে আজিৰ ভিডিঅ'টোত আমি ইমানখিনি নেক্সট ভিডিঅ'ত আমি বাকিখিনি